খাৰগুলি দুৰ্গা মন্দিৰৰ সমীপত অবৈধভাৱে নিৰ্মাণ কৰিছে এটা অট্টালিকা। পাহাৰৰ এঢলীয়া স্থানত নিৰ্মাণ কৰা অট্টালিকাক লৈ আশংকাত ভুগিছে ৰাইজ। নিয়ম বৰ্হিভূতভাৱে নিৰ্মাণ কৰা হৈছে অট্টালিকাটো আৰু দলিলৰ ৰহমানৰ নামৰ ব্যক্তিজনে নিৰ্মাণ কৰিছিল এই অট্টালিকাটো। ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগে আজি পৰিদৰ্শন কৰিছে অট্টালিকাটো। ভূমিস্খলন হ'লে অট্টালিকাটো দুৰ্গা মন্দিৰটোত ভাগি পৰাৰ আশংকা কৰা হৈছে। আমি দৃশ্য দেখুৱাইছো। দুৰ্গা মন্দিৰ সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক 2021ৰ পৰা অট্টালিকাটোক লৈ ইতিমধ্যে কৰি আহিছিল অভিযোগ। অভিযোগৰ পিছতে জিএমডিয়ে অট্টালিকাটোক লৈ এতিয়া কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে। আমি দৃশ্যাংশ দেখুৱাইছো। এয়া হৈছে খাৰগুলিৰ দুৰ্গা মন্দিৰৰ সমীপত অবৈধভাৱে নিৰ্মাণ কৰিছে এটা অট্টালিকা। পাহাৰৰ এঢলীয়া স্থানত নিৰ্মাণ কৰা হৈছে এই অট্টালিকাটো। ইতিমধ্যে এই অট্টালিকাক লৈ আশংকাত ভুগিছে ৰাইজে, কিয়নো নিয়ম বৰ্হিভূতভাৱে নিৰ্মাণ কৰা হৈছে অট্টালিকাটো। দলিলুৰ ৰহমান নামৰ ব্যক্তিজনে নিৰ্মাণ কৰিছে এই বৃহৎ অট্টালিকাটো। দুৰ্যোগ প্ৰশমন বিভাগে আজি প্ৰদৰ্শন কৰিছিল, ইতিমধ্যে উল্লেখ কৰিছো, আজি পৰিদৰ্শন কৰিছিল এই অট্টালিকাটো। ভূমিস্খলন হ'লে এই অট্টালিকাটো দুৰ্গা মন্দিৰটোত ভাগি পৰাৰ ইতিমধ্যে আশংকা কৰা হৈছে স্থানীয় ৰাইজে। দুৰ্গা মন্দিৰৰ সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ সুফল লাভ কৰা নাই বৰ্তমান পৰ্যন্ত। দুৰ্গা মন্দিৰ সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক 2021ৰ পৰাই অট্টালিকাটোক লৈ কৰি আহিছিল অভিযোগ। অভিযোগৰ পিছতো জিএমডিয়ে এই অট্টালিকাটোক লৈ লোৱা নাই কোনো ধৰণৰ পদক্ষেপ, আৰু ইয়াকে লৈ এতিয়া মন্দিৰ কৰ্তৃপক্ষই ক্ষোভ উতৰা দেখিবলৈ পোৱা গৈছে। আমাৰ আচলতে খাৰগুলি সাৰ্বজনীন এই দুৰ্গা মন্দিৰ এইটো, আৰু লগতে আমাৰ সনাতন ধৰ্ম মন্দিৰ একেলগে এটা বৃহৎ অনুষ্ঠান এটা বহুত দিনৰ পৰা ইয়াত 50 বছৰ অতিক্ৰম কৰিলে, এইবাৰ সোণালী জয়ন্তী হৈ গৈছে। গতিকে আমাৰ এই মন্দিৰটোৰ যিটো ৰক্ষণাবেক্ষণ এইটোক লৈ আমি এটা সন্দেহ কৰিছোঁ। ওপৰত এইটো যে বিল্ডিং বনাইছে আপোনালোকে নিজে দেখিছে আজি, গোটেই মন্দিৰটোৰ ওপৰতে কিবা এটা যদি হৈ যায়, লেণ্ডশ্লাইড হোৱাৰ লগে লগে বিল্ডিংটো গৈ আমাৰ মন্দিৰৰ ওপৰতে পৰিব। আৰু লগত আৰু এটা কথা হৈছে কি, এওঁ কি ধৰণে পাৰ্মিশ্যন পাইছে, কি পাইছে, আমি এইবিলাক কথা নাজানো। আচলতে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত 2021 চনৰ পৰাই আমি হেৰি কৰি আছোঁ, আপত্তি দৰ্শাই আছোঁ। আৰু তেওঁলোকে মাজতে এবাৰ 2022 চনত জিএমডিৰ অফিচৰ ফালৰ পৰা মানুহ আহিছিল, আহি বস্তুটো বন্ধ কৰিছিল। আমাৰ যিটো কনষ্ট্ৰাকশ্যনটো এইটো আমাৰ অৰ্ডাৰ আছে, কিন্তু তাৰপিছতো আকৌ দুমাহমান কামটো বন্ধ ৰাখি আকৌ পুনৰ তেওঁলোকে আৰম্ভ কৰি এই 3-4খন ছাদ দিছে। এই বিল্ডিংটো যেতিয়া উঠি যায়, তেতিয়া মন্দিৰটোৰ ওপৰতে বিল্ডিংটো উঠাৰ দৰে হৈছে। আৰু ইয়াত একদম পাহাৰৰ এঢলীয়া জেগা, ইয়াত একদম বৰষুণ দিয়াৰ লগে লগে মাটিবিলাক একদম গুৰগুৰীয়া হৈ একদম হেৰি হৈ যায়, পানী যোৱাৰ ইফালে পানী যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু তেওঁৰ পানীটো গৈ আমাৰ আচলতে মন্দিৰৰ ওচৰতে পৰিব। তেওঁ যিটো আৱৰ্জিত যিখিনি জমা পানী হ'ব, গোটেইবিলাক বেয়া ময়লা পানীবিলাক আমাৰ মন্দিৰত গৈ পৰিব। এইটো আচলতে এটা বৰ ডাঙৰ স্পৰ্শকাতৰ বিষয় এটা হৈ পৰিছে। গতিকে এই বিষয়ত আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এতিয়া আকৌ দৰখাস্ত পাতি কৰিছোঁ। কৰাৰ পিছত আজি বিভাগীয় কৰ্তৃপক্ষ আহিম বুলি কৈছে, আচলতে এতিয়ালৈকে আহিব। আৰু আপোনালোক যিহেতু আহিছে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আচলতে আমি এইটো কথা আবেদন কৰিব বিচাৰিছোঁ, বৃহত্তৰ খাৰঘুলিৰ এই ৰাজহুৱা অনুষ্ঠানটোৰ যাতে কোনো ধৰণৰ ক্ষতি এই বিল্ডিংটোৰ জৰিয়তে হ'ব নালাগে। আপোনালোকে দেখিছেই নিজে আমাৰ